ইফালে তৃতীয় দিনাও ভক্তিৰ অমিয়া ৰসত বুৰগল যোৰহাটৰ এৰালতলিৰ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আজি লাখ লাখ ভক্তৰ সমাগম ঘটিল শংকৰদেৱ সংঘৰ অধিৱেশনত নিশাও এৰালতলি পথাৰত বৈ গৈছে ভক্তিৰ ৰসৰ নিজৰা সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰলৈ নিশাও খুদ বৈছে অগণন ভক্তৰ এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো আৰু এৰালতলি পথাৰত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈ আছে আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সোণাৰাম চুতীয়া সমন্বয় আৰু এই সন্দৰ্ভত শান্তনু মহন্তৰ এক প্ৰতিবেদন আছে এই মুহূৰ্তত সেই প্ৰতিবেদন আগবঢ়াইছো বন্দা এৰালতলি পথাৰ এতিয়া ভক্তিৰ ৰসত বুৰ গৈছে আমি এৰালতলি পথাৰত উপস্থিত আছো য'ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহাপুৰুষ গুৰুজনাৰ শংকৰদেৱ সংঘৰ অধিৱেশন চলি আছে আৰু এই অধিৱেশনৰ আজিৰ দিনটো যি শোভাযাত্ৰা আছিল চমকপ্ৰদ শোভাযাত্ৰাত লক্ষাধিক লোকে ভিৰ কৰিছিল আৰু এতিয়া সন্ধিয়াৰ সময় আৰু সন্ধিয়াৰ সময়টো আপোনালোকে দেখিবলৈ পাইছে ভক্ত যথেষ্ট ভিৰ যেনিয়ে চাই তেনিয়ে মাথো ভক্ত আৰু ভক্ত এটা প্ৰশ্ন হ'ল এই বৃহৎ অনুষ্ঠানটো কি ধৰণে ব্যৱস্থাপনা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনৰ সময়ছোৱাত নিয়মানুৱৰ্তিতা আৰু লগতে কেতবোৰ চৰ্চালৈ ৰাখি এটা বৃহৎ অনুষ্ঠান তেওঁলোকে অতি নিয়াৰিকৈ সম্পন্ন কৰে কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ ইয়াত পুৰুষ মহিলা শিশু বৃদ্ধা বনিতা সকলো আহি উপস্থিত হয় কিন্তু তাৰ পাছতো কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ এই অধিৱেশনখন পাৰ হৈ যায় আজি আমি তাকেই কিছু জানিবলৈ চেষ্টা কৰিম দূৰ দূৰণিৰ পৰা অহা যিসকল ভক্ত আছে যিসকল ভকত বৈষ্ণৱ আই মাতৃ আছে তেওঁলোকে ক'ত থাকে কি ধৰণে আচলতে প্ৰতিটো সময় পাৰ কৰে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কেইবাটাও শিবিৰ শাৰী শাৰী শিবিৰ কেইবাটাও আপোনালোকে দেখিবলৈ পাইছে তেনে এটা শিবিৰৰ ভিতৰত আমি এতিয়া যাবলৈ চেষ্টা কৰিম আৰু দেখাবলৈ চেষ্টা কৰিম যে শিবিৰৰ ভিতৰত তেওঁলোকে আধ্যাত্মিক ৰসত কি ধৰণে বুৰ গৈ থাকে প্ৰতিটো সময়তে শংকৰদেৱ সংঘই কি ধৰণে গুৰুজনাৰ চৰ্চা আদৰ্শৰ চৰ্চা চলাইছে গুৰুজনাৰ সংস্কৃতিক কি ধৰণে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আহক আমি দেখুৱাই গৈছোঁ কিছু পৰিৱেশ কিছু আই মাতৃ থকা আমি এটা শিবিৰৰ ভিতৰত এই মুহূৰ্তত প্ৰৱেশ কৰিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সন্ধিয়াৰ সময় কিন্তু সন্ধিয়াৰ সময়টো এতিয়াও নাম প্ৰসংগত তেওঁলোক ব্যস্ত হৈ আছে বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অধিৱেশনৰ সময়ছোৱাত এই ধৰণে আহি তেওঁলোকে উপস্থিত হয় আৰু এই দিনকেইটা খুব বিশেষভাৱে চৰ্চিত হৈ থাকে আৰু ইয়াতো আপোনালোকে একেই দৃশ্য দেখিবলৈ পাইছে সন্ধিয়াৰ সময়টো নাম প্ৰসংগত ব্যস্ত হৈ পৰিছে গতিকে কেইবাটাও শিবিৰ আছে শাৰী শাৰী শিবিৰ আৰু এই শাৰী শাৰী শিবিৰৰ ভিতৰৰ এটা শিবিৰত আমি সোমাইছোঁ য'ত এই মুহূৰ্তত ভক্তিৰ ৰসত বিলীন হৈ থকা পৰিলক্ষিত হৈছে আমি কিছু কথাও পাতিম আৰু নামো শুনাও আপোনালোক ক'ৰ পৰা আহিছে আমি ডিব্ৰুগড় জিলা কিমান সংখ্যক আছে ডিব্ৰুগড় জিলাত আছে শিবিৰতে আছে শিবিৰত কিমান আমি আজি আহিছিলোঁ হয় আপোনালোক ডিব্ৰুগড় শিবিৰত আছে শিবিৰতে আছে কেনেকুৱা ব্যৱস্থাপনা চব ঠিকে আছে বৰ ধুনীয়া হৈছে ধৰক আপোনাৰ খোৱা বোৱাই কওক লাগিলে শিবিৰৰ যিখিনি সা সুবিধা আছে গোটেইখিনি ধুনীয়াকৈ আমি পাইছোঁ আমি এটা বৃহৎ অনুষ্ঠান শংকৰদেৱ সংঘ এটা বৃহৎ অনুষ্ঠান কিন্তু ব্যৱস্থাপনা কি ধৰণে কৰে কোনো ধৰণৰ অভাৱ নাথাকে অভিযোগ নাথাকে কেনেকৈ পালন কৰে অভাৱটো নাই আমি কোনো ছাইডৰ পৰাই পোৱা নাই অভাৱ আমি খোৱা ব্যৱহাৰ হওক আমি শিবিৰত থকাবিলাকে হওক কাৰণ আমাৰ সেৱা বাহিনী প্ৰতিটো মুহূৰ্ততে আমি পাওঁ বিচাৰিলে পাওঁ শংকৰ সংঘই কেনেকৈ গুৰুজনাৰ আদৰ্শ ধৰি ৰাখিছে আদৰ্শ একতা আমাৰ গোটেই ইয়াত কোনো জাতি ভেদ নাই জাতি ভেদ নিৰ্বিশেষে আমি গোটেইখিনি একেলগে কোনো চিন চাপ নাই আমি একেটা হেৰিয়াত কৃষ্ণগুৰু হেৰিয়াতে আছোঁ গতিকে জাতি ভেদ পাহৰি এই ধৰণে সংস্কৃতি বৰ্তি ৰখাৰ বাবে চেষ্টা চলাইছে আমি কিছু এই মুহূৰ্তত তেওঁলোকে যিহেতু মাজত ডুব গৈছে আমি কিছু শুনাবলৈ
আৰু এয়া আপোনালোকে দেখিছে ডিব্ৰুগড় সমিতি আপোনালোক শিবিৰতে আছিলে কেনেকুৱা লাগিছে ভালেই লাগিছে কিবা অভাৱ অভিযোগ নাই ভাল লাগিলে বহুত ভাল লাগিলে আমি পিছে কালি ৰাতিহে আহিছোঁ ভাল লাগিলে বহুত ভাল লাগিলে আমাৰ এই অনুষ্ঠানটোৰ কাৰণে আমি বহুত মানে ভাল পাওঁ এক মন এক স্থিতে মানে আমি ইয়াত কিবা পাম বা কিবা বুলি নহয় আমি একদম হৃদয়ংগম কৰি আহোঁ আমি ভগৱানৰ কাৰণে সেইটো কাৰণে অধিৱেশন প্ৰতি বছৰে যায়নে যাওঁ প্ৰায়ে যাওঁ বিশেষভাৱে অসুবিধা নহ'লে অঁ কেনেকৈ আজিৰ তাৰিখত শংকৰ সংঘই কি ধৰণে জীয়াই ৰাখিছে কি ধৰণে শংকৰ সংঘই আজিৰ তাৰিখত জীয়াই ৰাখিছে আধ্যাত্মিক চিন্তাক কেনেকৈ জীয়াই ৰাখিছে আমি আৰু ভগৱানক চিন্তা কৰোঁ আধ্যাত্মিক চিন্তাটো মানে আৰু মানসিকভাৱে নিজৰ মানে যিটো শুদ্ধ ধৰ্ম মানে আমি এখন হৰিনাম ধৰ্মটোকে আমি একদম দৃঢ়ভাৱে মানে হেৰি কৰি লৈছোঁ আৰু ঘৰত সেই পৰিৱেশটো থাকে হা ঘৰত সেই পৰিৱেশ আছে 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 আৰু এয়া দেখিছে আপোনালোকে কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ বাবে এটা বৃহৎ অৱদান আছে বিশেষকৈ অসমীয়া জাতীয় জীৱনত শংকৰ সংঘৰ অৱদান অনস্বীকাৰ্য সেয়া আমি দেখুৱাইছিলোঁ গতিকে প্ৰতিটো শিবিৰ ব্যৱস্থাপনাৰ কথা যিহেতু আমি উল্লেখ কৰিছিলোঁ বৃহৎ অনুষ্ঠান লাখ লাখ ভক্তৰ সমাগম ঘটে আৰু এটা এটাকৈ এইধৰণে শিবিৰ পাতি থোৱা আছে অৱশ্যে এই মুহূৰ্তত শিবিৰসমূহ লাহে লাহে খালী হৈ আহিছে কাইলৈ যিহেতু অন্তিমটো দিন গতিকে তেনে প্ৰেক্ষাপটত হয়তো লাহে লাহে খাম খাটিব কাইলৈ এইসকল লোক ইয়াৰ পৰা আঁতৰি যাব ডিব্ৰুগড় জিলা দেখুৱাইছিলোঁ অসমৰ প্ৰতিখন জিলাৰে সদস্যসকল আহি ইয়াতে শিবিৰত তেওঁলোক উপস্থিত আছিল আৰু শিবিৰতে থাকি কোনো ধৰণৰ অভাৱ অভিযোগ নোহোৱাকৈ থকা বুলি উল্লেখ কৰিছিল আপোনালোকৰ ডিব্ৰুগড়ৰ পৰা হয় হয় ডিব্ৰুগড়ৰ পৰা আছে ধুনীয়াকৈ গৈছে একো অসুবিধা হোৱা নাই অসুবিধা বাকী পোৱা নাই ভালে হৈছে খালি কেৱল মাত্ৰ আমি অসুবিধা পালোঁ এই মানে শেষৰভাগি কোৱাটো শেষৰভাগি বহুত দূৰ হ'ল সেইটো সকলো আৰু পানী যোৱা ব্যৱস্থাটো নকৰিলে ওলাই যোৱা ব্যৱস্থাটো নকৰিলে বাকী চব ভাল পাইছোঁ আৰু মাজে মাজে যদি টয়লেট ব্যৱস্থাটো কৰি দিলেহেঁতেন ৰাইজে আৰু শান্তি পালেহেঁতেন বৃহৎ সংখ্যক লোকৰ সমাগম এইটো সম্ভৱো নহয় বাৰু ইমান মানে হেৰি দিয়াটো তথাপি যিমানখিনি কৰিছে সেইখিনি আমি বহুতেই সুখী কিন্তু অনাগত দিনত এইটো সুবিধাটো পালে ভাল হয় আৰু ৰাইজে কাইলৈ বিদায় ল'ব লাগিব ভাবিছোঁ চাওঁ আজিয়ে পাৰোঁ নে এতিয়া ৰাতিলৈ নে কালিলৈ পাৰোঁ আজি ৰাতিও হয়তো ওলাব পাৰে কেনেকুৱা লাগিলে এইকেইদিন থাকি ইয়াতে ভালেই লাগিলে যোৰহাটৰ ইমানখিনি সুবিধা দিছে ইমান এটা বৃহৎ অনুষ্ঠানৰ মাজত ৰাইজক এনেকৈ থকা খোৱা ইমানখিনি সুবিধাটোতো ভাল কথা বুলি ভাবিছোঁ আপোনালোকে শিবিৰতে আছে শিবিৰতেই ঠাণ্ডা পাইছে নেকি ঠাণ্ডা অলপ কমিছে তথাপিও ইমানখিনি ব্যৱস্থা কৰিব পাৰিছে কাৰণে তেওঁলোকে সিমান সুবিধা ঠাণ্ডা পোৱা নাই বুলি কি কৰিলে আপোনালোকে ইয়াত তেওঁলোকে ভাগৱত ভ্ৰমণ তাৰপিছতে ইয়াত ভকতৰ কাৰণে যিখিনি সুবিধা দিছে তাৰপিছতে আমাৰ ভোজনালয় পৰিদৰ্শন আৰু তাতো সেৱাৰো অলপ যাৰ যেনেকৈ ইচ্ছা ইয়াৰ জিলাখনৰ যিখিনি কৰিছে বাকীখিনি মানে স্বইচ্ছাই কিছুমান যাব পাৰে সেইবিলাক কৰিছে তাৰপিছতে মূল মণ্ডপত ভাওনা সভাত আৰু ভাওনাত কিছুমানে অংশগ্ৰহণো কৰিছে এনেকুৱা মানে ভাল লাগিলে অংশ লৈছে নিজেও অংশ লৈছে আমি অংশ লোৱা নাই এতিয়ালৈকে হোৱা নাই কিন্তু আমাৰ কিছুমান প্ৰতিনিধি আহি অংশগ্ৰহণ কৰিছে হয় প্ৰতিনিধি হিচাপে যিবিলাক আহিছে তেওঁলোকে কৰিছে ঠিক আছে গতিকে আপোনালোকে শুনিছে কিছু সৰু অভাৱ অভিযোগ আছে কাৰণ এটা বৃহৎ অনুষ্ঠান জনসমাগমো যথেষ্ট হৈছে গতিকে এই বৃহৎ জনসমাগমক সুব্যৱস্থাপনা কৰাটো ইমান সহজ নহয় কিন্তু মূলতঃ কোনো ধৰণৰ সাংঘাতিক অসুবিধাৰ সন্মুখীন হোৱা নাই বুলি তেওঁলোকে স্বীকাৰ কৰিছে আমি এখনকৈ জিলাত আপোনালোকক দেখুৱাইছিলোঁ ডিব্ৰুগড় জিলাৰ পৰিৱেশ দেখুৱাইছিলোঁ গতিকে যিসকল প্ৰতিনিধি আহিছে এতিয়াও আপোনালোকে নাগাৰাৰ শব্দ শুনি আছে আৰু নামত ভক্তিৰসত এতিয়াও যে ডুব গৈ আছে সেই দৃশ্য দেখিলেই গম পায় এটা এটাকৈ শিবিৰ এই ধৰণে শিবিৰসমূহ নিৰ্মাণ কৰি দিয়া হৈছিল আৰু প্ৰতিটো শিবিৰতে বিভিন্ন ধৰণৰ জিলাৰ পৰা প্ৰতিনিধিসকল আহি ইয়াতে থাকে থকাৰ ব্যৱস্থাটো এইটো আছিল আৰু তেনে এটা আমি শিবিৰে আপোনালোকক দেখুৱাইছিলোঁ আৰু মূলতঃ শিবিৰসমূহ এটা এটাকৈ শিবিৰ এখন জিলাৰ বাবে প্ৰতিনিধিৰ বাবে এইধৰণে সাজি দিয়া হৈছে প্ৰতিখন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিখন জিলাৰ পৰা প্ৰতিনিধিসকল আহিছে এইধৰণে নিশাৰ ভাগত শিবিৰত কটাইছে আৰু দিনৰ ভাগত যিসমূহ ভক্তিমূলক অনুষ্ঠান হৈছে ধৰ্মীয় অনুষ্ঠান হৈছে সেই প্ৰতিটো অনুষ্ঠানতে অংশ লোৱা পৰিলক্ষিত হৈছে গতিকে শিবিৰ আপোনালোকে দেখিছে আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ এতিয়াও ধৰ্মালোচনী সভা আৰু লগতে
লগতে বিভিন্ন ধৰণৰ অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান চলি আছে কিছু প্ৰতিনিধি হয়তো যাবলৈ ওলাইছে আপোনালোক যায়গে নেকি আজি যাবলৈ ওলাইছোঁ আমি 6 তাৰিখে আহিছিলোঁ ক'ৰ পৰা আহিছিলে আমি ডিব্ৰুগড় জিলা নাহৰকটীয়া শাখা আজি ওলাব আজি ওলাইছোঁ কেনেকুৱা লাগিলে ভালেই লাগিলে গুৰুজনাৰ প্ৰতি যি অৱদান তেওঁ একো অসুবিধা হোৱা নাই নাই একো অসুবিধা হোৱা নাই ভালে পাইছোঁ আমি হয়তো পৰৱৰ্তী অধিৱেশনলৈ অপেক্ষা কৰি থাকিম কৰি আছোঁ আমি অহা পৰৱৰ্তী অনুষ্ঠান আমাৰ তেজপুৰত হ'ব গতিকে আমি আকৌ তেজপুৰলৈ যাম বুলি শংকৰ সংঘৰ সদস্য হিচাপে এনেকুৱা অনুষ্ঠানবিলাকলৈ বা অধিৱেশনলৈ মূলতঃ কেনেকুৱা ধৰণৰ মনত পৰিকল্পনা থাকে পৰিকল্পনা আমাৰ এইটোৱে থাকে গুৰুজনাৰ প্ৰতি যি অৱদান তেওঁ আমাৰ উঠি অহা প্ৰজন্মকে আদি কৰি আমাৰ অনুষ্ঠান শংকৰ সংঘ অধিৱেশনৰ দ্বাৰা অনুষ্ঠানৰ দ্বাৰা আমি আমাৰ সমাজখনক আমি যাতে আগুৱাই নিব পাৰোঁ যিকোনো ক্ষেত্ৰত আগবঢ়াই নিব যাতে সমাজখন ভাল হয় তাৰ কাৰণে আমি ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা ৰাখি ভক্তি ৰাখি আজি এয়া আমাৰ যাত্ৰা হওক আৰু সকলোৱে যেন মংগলময় হওক তাকে আমি কামনা কৰিছোঁ আৰু যোৰহাটবাসীলৈও আমাৰ অজস্ৰ মৰম শুভেচ্ছা থাকিল ভালেই লাগিলে যাতে আগন্তুক দিনবিলাক সকলোৱে মংগলময় হওক কেনেকুৱা কৃষ্ণ ভালে লাগিছে আজি যাব আমি যাম আজি নহয় আমি কালি যাম ৰাতিপুৱা নহয় আমি গুৱাহাটী মহানগৰী গুৱাহাটী মহানগৰী জিলা শাখাৰ পৰা আহিছোঁ আমি জিলা শাখাৰ পৰা আহিছে আপোনালোক কালি যাব কাইলৈ যাম আমি 6 তাৰিখে আহিছোঁ কেনেকুৱা পালে ইয়াতে যোৰহাট সুন্দৰ পাইছোঁ আৰু আমি যোৰহাটবাসীলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ তেখেতসকলে সুন্দৰভাৱে পৰিচালনা কৰিছে গতিকে আগন্তুক যাতে ভগৱন্তই তেখেতসকলক কৃপা কৰে সুন্দৰভাৱে চলি থাকিব পাৰে তাৰ বাবে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকেও শিবিৰতে আছিলে আমিও শিবিৰতে আছোঁ ঠিক আছে ধন্যবাদ কৃষ্ণ ভাল কৰিছে বহুত ভাল কৰিছে যোৰহাট বাকীলৈ বহুত ধন্যবাদ বহুত ভাল কৰিছে কৃষ্ণ ঠিক আছে গতিকে কিছু আপোনালোকক পৰিৱেশ দেখুৱাই গৈছোঁ কোনোবা যদি ডিব্ৰুগড়ৰ পৰা আহিছে কোনোবা গুৱাহাটী মহানগৰ শাখাৰ পৰা আহিছে গতিকে প্ৰতিটো শিবিৰৰ পৰিৱেশসমূহ আপোনালোকে দেখিছে নিশাৰ ভাগত এই শিবিৰতে নিশাটো তেওঁলোকে কটায় আৰু নিশা বুলি ক'লে বহু নিশালৈকে আচলতে বিভিন্ন ধৰণৰ অনুষ্ঠান যিহেতু চলিয়ে থাকে ভাওনা তিনিখনকৈ দিনটোত তিনিখনকৈ ভাওনা ইয়াতে অনুষ্ঠিত হয় আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ধৰ্মীয় সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় আৰু সেই কাৰ্যসূচীসমূহত অংশ লৈ বহু ৰাতিলৈকে নিশালৈকে অৱশ্যে সক্ৰিয় হৈ থকা পৰিলক্ষিত হয় জীপাল হৈ থকা পৰিলক্ষিত হয় শীতৰ নিশা কিন্তু তথাপি যেন কাৰো গাত শীতৰ অনুভৱ নাই সকলো অতি উৎসাহী হৈ পৰা পৰিলক্ষিত হয় আৰু এইধৰণে আমি আপোনালোকক দেখুৱাই গৈছিলোঁ এটাৰ পাছত আনটো শিবিৰ আন এটা শিবিৰৰ কিছু দৃশ্য আপোনালোকক আমি এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ কেইবাটাও যিহেতু শিবিৰ আছে শিবিৰসমূহ দেখুৱাইছিলোঁ সেইটো এটা অন্যতম এটা শিবিৰ ইয়াতো বিভিন্ন ধৰণৰ এই মুহূৰ্তত কাৰ্যসূচী সম্ভৱতঃ চলি আছে তেওঁলোকৰ নিজৰ হয়তো কিছু বৈঠক চলি আছে আৰু তাৰো কিছু অংশ আমি দেখুৱাইছোঁ কোনটো অলপ কৈ দিয়ক ক'ৰ পৰা কোনটো আমি যোৰহাট ডিষ্ট্ৰিক্ট হয় 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 কেনেকুৱা পালে এইকেইদিন ভাল লাগিল হয় ঠিক আছে এই মুহূৰ্তত কি আমাক দেখুৱাব শুনাব আমি মানে কালিলৈ আমাৰ বিদায় হ'ব ইয়াৰ পৰা কালিলৈ আমাৰ মনত বহুত দুখ লাগিব আৰু বৰ্তমান সময়তে দুখ লাগি আছে দুখৰ মাজতে আমি আনন্দ কৰোঁ বুলি সকলোটিয়ে বহি মাজতে কেতিয়াবা আমাৰ কৌতুক হৈছে আৰু আমাৰ এখেতে বিহাৰী ভাষাটো ধুনীয়াকৈ ক'ব জানে আমি হাঁহি উঠাকৈ তেখেতক আমি বিহাৰ ভাষা ক'বৰ কাৰণে এটা বৰ্তমান তেখেতে প্ৰগ্ৰেম কৰি আছিল তাৰ আগত আমি গুৰুজনাৰ দিহানাম গালোঁ ঠিক আছে আমি কিছু দিহানামৰ অংশই আপোনালোকৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ হয় অলপ দিহানামটো হয় এখেতৰ ভাষাত মই এটা ভাষাতে কৈ আছোঁ আমাৰ চব মিলি একেলগে গুণানুক কীৰ্তন কৰি আছে কি যে এতিয়া কৰিব আপোনালোকৰ যোগেদি চেনেলৰ যোগেদি সকলো অসমবাসী দেখিব আমাৰ বাপজনী একটা ধৰক ভাল লাগিব আমি লগত আছোঁ চিন্তা কৃষ্ণ জয় জয় ৰাম জয় শ্ৰী ৰাম
জয়